Good evening, everyone. Hello and welcome to Ikuhipat. আমি আজি ডিসকাস কৰিম RRB NTPC previous year question paper, right? আৰু already আপোনালোকে গমে পাই আমি আগৰ তিনটা ক্লাছত কি ডিসকাস কৰিলো এনে PYQs খিনি ডিসকাস কৰিছো PYQs নহয় most important questions, right? আমি হেখিনি ডিসকাস কৰিলো হেখিনি PYQ নাছিলে most important questions আমি ডিসকাস কৰিছো কিন্তু যেহেতু আমাৰ already RRB NTPC batch already চলি আছে সেই কাৰণে আমি RRB NTPC আমি PYQs ডিসকাস কৰিম that is previous year question আমি আজি ডিসকাস কৰিম ঠিক আছে so let's start with our classes okay আৰু আজি যোনখিনি মই কোৱেশ্চন জানিছো এই গুটেখিনি কোৱেশ্চন এইটো বছৰে যেতে 2025 ৰ জুন মাহত হোৱা এক্সামিনেশনৰ প্ৰশ্ন হয় ঠিক আছে গুটেখিনি 2025 ৰে কোৱেশ্চনছ হয় ঠিক আছে একদম ৰিসেন্ট আৰআৰবি এ কন্ডাক্ট কৰা এক্সামিনেশনৰ কোৱেশ্চনছ হয় ঠিক আছে so let's start with today's class okay so first question the term bhukti in the post Gupta period polity refers to what okay the term bhukti in the post Gupta period refers to what আমি গুপ্তা পিৰিয়ডৰ যেতিয়া এডমিনিষ্ট্ৰেচন পঢ়িছো তেতিয়া আমি কি পঢ়িছিলো এটা টাৰ্ম পঢ়িছিলো হেতু আছিল কি ভুক্তি হয়নে সেই ভুক্তি ওয়াৰ্ডটোৰ মিনিংটো কি হয় বেসিক্যালি আমাৰ কোৱেশ্চনত এটোৱে সুধিছে ৰাইট the term bhukti in the post Gupta period polity refers to what অপশনত কি আছে tax officer king নে province এটা ভুক্তি টাৰ্মে কি ডিনোট কৰে হয়নে ভুক্তি শব্দটোৱে কাক বুজাইছে tax officer king নে province ইয়াৰে আনসাৰটো কি হ'ব ইয়াৰে আনসাৰটো হ'ব province ঠিক আছে এতিয়া আমি এটা বস্তু জানো যে গুপ্তা এডমিনিষ্ট্ৰেচন হয়নে গুপ্তা এম্পায়াৰ যোনটো আছিলে তেওঁলোকৰ এডমিনিষ্ট্ৰেচন ইট ইজ ডিভাইডেড ইনটু four parts মানে এডমিনিষ্ট্ৰেটিভ ইউনিট কেটা আছিলে there were four administrative units ঠিক আছে সেই এডমিনিষ্ট্ৰেটিভ ইউনিটস খিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰে পৰা কি আহিছে এইটো কোৱেশ্চন তাৰে পৰা আমাৰ আহিছে ওকে এতিয়া এডমিনিষ্ট্ৰেটিভ ইউনিটস খিনি কি আছিলে it was bhukti okay this bhukti was also known as bhoga okay etu bhukti ki boli jana jay this particular bhukti it is also known as bhoga okay next ki asile next was the vishaya okay next chronology kon asile it was the vishaya after vishaya kon asile it was vithika okay aru last out kon asile it was the gram okay etu ki asile etu amar order asile about the administrative unit of the Gupta period okay এটা গ্রাম মানে কি হয় গ্রাম means village right গ্রাম মানে কি হয় আমি জানো গ্রামৰ meaning কি হয় it is village vithika it is also known as nagar ঠিক আছে তার মানে কি হয় it is city right vithika means what vithika means city vithika nagar বুলিও জনা যায় ঠিক আছে vithika is also known as nagar okay next আমাৰ কি আছে vishaya means what it means district okay আৰু ভুক্তি বা ভোগা it means what it means province ইয়াৰ পৰাই আমাৰ question আহিছে হয়নে it means province ঠিক আছে এটা এবাৰ যদি ভুক্তি আহিছে next time তো এই দুটা টাৰ্মো দিব পাৰে গ্ৰামটো বাৰু সবে জানে কিন্তু এই দুটাটো বহুতে গম নাপায় তো এই দুটা যদি প্ৰশ্ন আহে আমি কেনেকৈ সলভ কৰিম এইটো বস্তু যদি আমি জানো আমি সলভ কৰিব পাৰিম ঠিক আছে সো ভুক্তি বা ভোগা it was the province Vishaya it was the district Vithika বা nagar কি আছিল it was the city আৰু গ্ৰাম বা village এটো কি আছিল বা গ্ৰাম কি আছিল it was the village ঠিক আছে now এতিয়া এডমিনিষ্ট্ৰেটিভ ইউনিটস যদি আছিল তাৰ মানে তেওঁলোকক কোনবাইটো হেড কৰিব ৰাইট এজনটো লিডাৰ থাকিব who will head it right so bhukti বা bhogak কোনে হেড কৰিছিলে he was headed by the বা it was headed by the bhogapati or uparika ঠিক আছে এনেকুৱা কোৱেশ্চন ফৰ্ম হ'ব পাৰে কি ভোগাপতিয়ে কি হেড কৰিছিলে বা উপাৰিকাই কি হেড কৰিছিলে তো তেওঁলোকে কি হেড কৰিছিলে প্ৰভিন্স গুপ্তা পিৰিয়ডত কি বুলি জনা যায় it was known as bhukti or the bhoga ঠিক আছে সো নেক্সট ইন অৰ্ডাৰ আমাৰ কি আছে it is vishaya হয়নে সো vishaya কোনে হেড কৰিছিলে it was headed by the vishayapati vishayapati
নেক্সট কি আছিলে বিথিকা বা নগৰ তাৰমানে কোনে হেড কৰিব ইট উইল বি হেডেড বাই দি নগৰপতি right কোনে হেড কৰিব ইট উইল বি হেডেড বাই দি নগৰপতি আৰু লাষ্ট কি আছিলে লাষ্ট was the গ্ৰাম গ্ৰাম মানে কি আছিলে ভিলেজ তো কোনে হেড কৰিব ইট উইল বি দি গ্ৰামিকা right who will head it it will be headed by the গ্ৰামিকা ঠিক আছে এইখিনি আছিলে আমাৰ কি administrative units and the head of the administrative units of the Gupta period ঠিক আছে administrative units আমাৰ কি কি আছিলে চাৰিটা আছিলে হয়নে বা administrative units they were four bhukti বা bhoga next was vishaya later was nagar and vithika and the last was the grama ঠিক আছে headed by whom bhukti or bhoga it was headed by the bhogapati or uparika next term ki asile it was the vishaya headed by vishayapati next was the vithika or the nagar it was headed by nagarpati and the last was gram or the village it was headed by the gramika ঠিক আছে এখিনি আসলে আমাৰ পোস্ট গুপ্তা পিৰিয়ডৰ এডমিনিষ্ট্ৰেশ্যন ঠিক আছে এতিয়া এডমিনিষ্ট্ৰেটিভ ইউনিটস এতিয়া যেনেকে আমাৰ বহুত এডমিনিষ্ট্ৰেটিভ ইউনিট আছিলে এটা এক্সাম্পল আমি কি ল'ব পাৰো পুন্দ্ৰাবৰ্ধন নামটো আপোনালোকে শুনিছেনে বৰ্ধমান এইখিনি আসলে কি some of the examples of the administrative unit বা ভুক্তি provinces of what provinces of the Gupta period ঠিক আছে বৰ্ধমান আৰু এটা মই কি কলো পুন্দ্ৰাবৰ্ধন ঠিক আছে examples of what examples of province বা ভুক্তি ঠিক আছে this was everything related to the Gupta administrative units okay next question the Takte Bahi inscription refers to which Parthian ruler Gondophares Menander Aziz ne Rudradaman Takte Bahi inscription refers to which of the following Parthian rulers okay Gondophares Menander Aziz ne Rudradaman ইয়াৰে এনসাৰটো কি হ'ব ইয়াৰে এনসাৰটো ইট ইজ Gondophares ঠিক আছে এতিয়া কোনজন ৰুলাৰ বুলি কোৱা হৈছে পাৰ্থিয়ান ৰুলাৰ কোনখন ইনস্ক্ৰিপচন ইট ইজ Takte Bahi inscription present day ক'ত আছে present day it is at Pakistan ঠিক আছে present day it is located at Pakistan এতিয়া Gondophares যেতিয়া তেওঁ ইণ্ডিয়াত ৰুল কৰিছিলে তেতিয়া ইণ্ডিয়াত আৰু এজন মানুহ আহিছিলে টু প্ৰপাগেট খ্ৰীষ্টিয়ানিটি ঠিক আছে এই মানুহজনৰ নামটো ইম্পৰ্টেন্ট হয় his name is Saint Thomas ঠিক আছে During Gondophares' rule, Saint Thomas he came to India for what? To propagate Christianity. সেইকাৰণে এওঁৰ নামটো important হৈ যায় ঠিক আছে আৰু তেওঁ কোনটো ডাইনেষ্টি আছিলে he belonged to the Parthian dynasty মানে তেওঁ Parthian ruler আছিলে okay যেনেকৈ আমি foreign invaders পঢ়িছিলো হয়নে after Mauryan dynasty আমাৰ কি আহিছিলে foreign successors আহিছিলে foreign successors কোন কোন আছিলে Indo-Greeks Shakas Parthians আৰু Kushanas right এই চাৰিটা আমাৰ কি আছিলে foreign successors of the Mauryan dynasty okay তাৰে মাজত এটা Parthian dynasty আছে বুলি মই কৈছিলো হয়নে সো সেই Parthian dynasty ৰে ruler কোন আছিল it was Gondophares and তেওঁৰ টাইমত কোন আহিছিল ইণ্ডিয়াত Saint Thomas came to India with the motive কি আছিল তেওঁৰ motive to propagate Christianity ঠিক আছে কি আছিল motive to propagate Christianity okay next Aziz right Aziz কোন আছিল he was a Indo-Scythian ruler ঠিক আছে he was a Indo-Scythian ruler ঠিক আছে Scythia it is also associated with the Shakas ঠিক আছে কাৰ লগত associate কৰা হয় it is also associated with the Shakas right মই already কৈছো চাৰিটা আছিলে foreign successors so Indo-Scythians বা Shakas or এজন ruler নাম কি আছিল it was Aziz ঠিক আছে next আমি এজনৰ নাম আছে ইয়াতে তেওঁৰ নাম কি আছে Menander হয়নে Menander কোন আছিল he was a Indo-Greek ruler ঠিক আছে he belonged to the Indo-Greek dynasty but he was a Indo-Greek ruler ঠিক আছে Greek dynasty পৰা belong কৰিছিল এতিয়া Menander যেতিয়া ইণ্ডিয়াত আহিছিলে ঠিক আছে he had a conversation with the Buddhist monk সেই Buddhist monk জনৰ নাম কি আছিলে his name was Nagasena okay কি আছিলে সেই Buddhist monk জনৰ নাম it was Nagasena so Menander Buddhism related কিবা questions কাক সুধিছিলে কিছুমান questions কাক সুধিছিলে Nagasena সুধিছিলে ঠিক আছে তেওঁলোকৰ যোনটো কনভাৰসেচন নাগাসেনা আৰু মিয়েণ্ডাৰৰ যোনটো কনভাৰসেচন ৰিলেটেড টু বুদ্ধিজম সেইখন এখন কিতাপত মানে সেই কনভাৰসেচনটো এখন কিতাপত লিখা আছে ঠিক আছে that book's name is what সেই কিতাপৰ নাম কি হয় it is Milinda Panho
এতিয়া ইয়াতে কনফিউজন কি আহে মিলিন্দা নামটো কৰ পৰা আহিলে হয়নে meander he was also known as মিলিন্দা ঠিক আছে meander he was also known as মিলিন্দা so meander এর নাগাসিনা কোন আছিল he was a buddhist monk so meander এর নাগাসিনাৰ মাজত যোনটো কনভাৰসেশন হৈছিলে that is written in a book সেই কিতাপখনৰ নাম কি হয় মিলিন্দা পানহ or questions of মিলিন্দা ঠিক আছে কি হয় না মিলিন্দা পানহ or questions of মিলিন্দা okay এখিনি এক্সট্ৰা এডেড ইনফৰমেশন ঠিক আছে এক্সামিনেশন পয়েন্ট অফ ভিউ পৰা কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এনেকুৱা টাইপৰ কোৱেশ্চন যে পৰীক্ষাত আহে হয় okay আৰু এটা অপচন কি আছে আমাৰ ৰুদ্ৰদমন এতিয়া কোন আছিল হি ওয়াজ অলসো দা শাকা ৰুলাৰ ৰাইট হি ওয়াজ অলসো আ শাকা ৰুলাৰ and তেওঁৰ লগত এটা ইনস্ক্ৰিপশন এসোসিয়েটেড হৈ আছে সেই ইনস্ক্ৰিপশনটোৰ নাম কি ইট ইজ দি জুনাগড় ইনস্ক্ৰিপশন ঠিক আছে কোনটো ইনস্ক্ৰিপশন ইট ইজ দি জুনাগড় ইনস্ক্ৰিপশন এসোসিয়েটেড উইথ হোম এসোসিয়েটেড উইথ ৰুদ্ৰদমন okay so গণ্ডফাৰ্নিছৰ বিষয়ে আমি কি পঢ়িলো যে তেওঁৰ টাইমত কোন আহিছিলে ইন্ডিয়াত সেইন্ট থমাস আহিছিলে ইন্ডিয়াত টু প্ৰপাগেট খ্ৰীষ্টিয়ানিটি okay next আমি কি পঢ়িলো meander কোন আছিল he was a indo greek ruler meander was also known as milinda right so meanderer কি হৈছিলে নাগাসেনা was a buddhist monk তেওঁলোকৰ মাজত এটা কনভাৰসেশন হৈছিলে that conversation is stored in a book by it is written in the form of a book সেই কিতাপখনৰ নাম কি আছিল মিলিন্দা পানহ or questions of মিলিন্দা ঠিক আছে এক্সামিনেশন পয়েন্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট হয় okay and the last was what last was Rudradaman কোন আছিল he was a Shaka ruler and তেওঁৰ লগত কি associated he is also associated with the Junagadh rock inscription ঠিক আছে বা Junagadh inscription be associated with whom Junagadh inscription is equal to Rudradaman okay so এইখিনি আছিল about this particular thing and Takte Bahi inscription present day ক'ত আছে it is present day at Pakistan okay now question number 3 who among the following founded the Vedanta College in Calcutta to promote both Indian and Western learning Ram Mohan Roy Debendranath Tagore Swami Vivekananda ne Ishwar Chandra Vidyasagar who among the following founded the Vedanta College in Calcutta ঠিক আছে এটা ইনফরমেশন কি পালে Vedanta College ক'ত আছে it is at Calcutta to promote both Indian and Western learning answer কি হ'ব ইয়াৰে answer is Ram Mohan Roy বা Raja Ram Mohan Roy এতিয়া Raja Ram Mohan Roy is also known as father of Indian Renaissance ঠিক আছে who among the following is known as the father of Indian Renaissance it is Raja Ram Mohan Roy ঠিক আছে আৰু Raja Ram Mohan Roy দুটা সভা he founded two sabhas right name কি আছিল it was Atmiya Sabha আৰু Brahmo Samaj ঠিক আছে এতিয়া তেওঁ কিয় কোৱা যায় ফাদাৰ অফ ইণ্ডিয়ান ৰেনাইসেন্স হয় আমি যদি পঢ়ো এনেকে যদি আমি পঢ়ো এটো ৰেনাইসেন্স হয় কিন্তু ৰেনাইসেন্স নহয় আমি যেতিয়া প্ৰনাউন্সিয়েচন কৰো প্ৰনাউন্সিয়েচন কি হয় ইয়াৰে ইট ইজ ৰেনেছ ঠিক আছে সো ফাদাৰ অফ ইণ্ডিয়ান ৰেনেছ কোন আছিল ইট वाज ৰাজা ৰাম মোহন ৰয় ওকে এতিয়া এওক ফাদাৰ অফ ইণ্ডিয়ান ৰেনেছ বুলি কিয় কোৱা যায় বিকজ ৰাজা ৰাম মোহন ৰয় তেওঁ কাৰ এগেইনষ্টত ফাইট কৰিছিলে তেওঁ আমাৰ সোসাইটি যোনখিনি সোশ্যাল ইভিলছ আছিল ইয়াৰ এগেইনষ্টত তেওঁ প্ৰটেষ্ট কৰিছিলে ঠিক আছে গভৰ্নমেন্টক তেওঁ সাপোৰ্ট কৰিছিলে কি গভৰ্নমেন্টে যেতিয়া আমাৰ সোশ্যাল ইভিলছৰ এগেইনষ্টত যেতিয়া কিবা ৰুল আনিছিলে বা কিবা ল পাস কৰিছিলে তাৰে সাপোৰ্ট কোনে কৰিছিলে ৰাজা ৰাম মোহন ৰয় কৰিছিলে ৰাজা ৰাম মোহন ৰয় কি কৰিছিলে কাষ্ট সিস্টেম সতী untouchability superstition এই গোটেইখিনিৰ এগেইনষ্টত তেওঁ মাত মাতিছিলে ঠিক আছে হেতু টাইমত কি আছে সতী সিস্টেম চাইল্ড ম্যাৰেজ উইডো ৰিমেৰেজ এইখিনি বস্তু নাছিলে কিন্তু সতী আৰু চাইল্ড ম্যাৰেজটো বহুত বেছি প্ৰেভেলেন্ট আছিলে ৰাইট উইডো ৰিমেৰেজৰ কনসেপ্টটো কিন্তু নাছিলে কাৰণ উইডো তেওঁলোকে কি কৰিব দে উইল ইনক্লুড দেম ইন দা সতী কিন্তু তেওঁ কি কৈছিলে ৰাজা ৰাম মোহন ৰয় কি কৰিছিলে কি সতী প্ৰথা যোনটো আছে হেতু আমাৰ বন্ধ হ'ব লাগিব women should get education women should know their rights right আমাৰ যোনটো untouchability আছে যোনটো কাষ্ট সিস্টেম আছে ইয়াৰ এগেইনষ্টত তেওঁ মাত মাতিছিলে সেই কাৰণে তেওঁ কি আছিল তেওঁৰ আইডিয়া খিনি কি আছিল তেওঁৰ আইডিয়াজ were revolutionary ideas right তেওঁ সোসাইটিত চেঞ্জ আনিব বিচাৰিছিলে চেঞ্জ was the positive change সেই কাৰণে তেওঁ কি জনা যায় he is known as the father of Indian Renaissance
ঠিক আছে সো এইটো কোৱেশ্চন যদি পৰীক্ষাত আহে হু এমং দ্য ফলোইং ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেনেছাঁ আমাৰ এনসাৰ কি হ'ব ইট উইল বি ৰাজা ৰামমোহন ৰয় ওকে নেক্সট এজনৰ নাম আছে হয়নে নাম কাৰ আছে ইট ইজ দেবেন্দ্ৰনাথ টেগোৰ এটা দেবেন্দ্ৰনাথ টেগোৰ কোন হয় হি ইজ দ্য ফাদাৰ অফ ৰবীন্দ্ৰনাথ টেগোৰ ওকে এণ্ড হি ইজ অলসো দ্য ফাউণ্ডিং মেম্বাৰ অফ what হি ইজ অলসো দ্য ফাউণ্ডিং মেম্বাৰ অফ তত্ত্বাবোধিনী সভা ঠিক আছে he is also the founding member of Tattabodhini Sabha as well as he is the father of whom father of Rabindranath Tagore okay next is Swami Vivekananda কি establish কৰিছিলে Swami Vivekananda Ramakrishna mission বা Ramakrishna মঠ right establish কৰিছিলে dedicated to whom dedicated to his guruৰ নাম কি আছিলে it was Ramakrishna Paramhansa ঠিক আছে so Ramakrishna mission বা Ramakrishna মঠ কোনে establish কৰিছিলে it was established by Swami Vivekananda okay next কোন আছিলে next was Ishwar Chandra Vidyasagar ঠিক আছে so Ishwar Chandra Vidyasagar কি কৰিছিলে he advocated for what he advocated for widow remarriage okay and তেওঁৰ এফৰ্টতে কি পাছ হৈছিলে তেওঁৰ এফৰ্টতে হিন্দু widow remarriage act of 1856 pass হৈছিলে due to the efforts of whom due to the efforts of Ishwar Chandra Vidyasagar তেওঁ কি কৰিছিলে তেওঁ কৈছিলে যে নহয় সদে সিস্টেমটো বন্ধ হ'ব লাগে ইনস্টেড কি হ'ব লাগে widow remarriage সিস্টেমটো আমাৰ স্টার্ট হ'ব লাগে ঠিক আছে ৰাজা ৰামমোহন ৰয় কৰিছিল আৰু Ishwar Chandra Vidyasagarও কৰিছিলে মেইনলি যদি মই কওঁ সতী সিস্টেম বন্ধ কৰাত কাৰ বেছি মানে কি কম বেছি ইনভলভমেন্ট আছিল ইট ওয়াজ ৰাজা ৰামমোহন ৰয় এণ্ড widow remarriage at কাৰ বেছি involvement asile it was Ishwar Chandra Vidyasagar they advocated for what they advocated for widow remarriage as well as sati system ঠিক আছে so with the efforts of Ishwar Chandra Vidyasagar amar ki hoise Hindu widow remarriage act of 1856 passed hoise okay this was everything about what everything about Vedanta college in Calcutta kone establish korisile it was done by Raja Ram Mohan Roy okay আপোনালোকে গমে পাই মই যেটা এটা কোৱেশ্চন ডিসকাস কৰো ৰিলেটেড এক্সট্ৰা ইনফৰমেশন খিনি মই ইয়াতে দি দিও যাতে পৰীক্ষা দিয়াৰে পৰা কোৱেশ্চন আহিলো যাতে আপোনালোকৰ মিস নহয় there to guys no right already মই তিনটা ক্লাसेस কৰিলুৱে তাতে আপোনালোকে গম পায় okay question number 4 who among the following was known for promoting intercaste and interreligious marriages through legislation Your answer ki hoy it is Raja Ram Mohan Roy again father of Indian Renaissance right teo ki korisile ekhini amar ki hoy hetu tamon intercaste marriage nasile right interreligious marriage nasile kintu teo ki korisile teo support korisile kak intercaste marriage and interreligious marriages okay along with the social levels jeneke ki asile amar untouchability caste system along with this teo ki support korisile mane hekhini protest korisile okay hekhini support kora nasile caste system against te protest korisile untouchability against te protest korisile superstitions against te protest korisile support ki korisile support korisile widow remarriage right aru ki support korisile je sati system ban hobo lage aru ki support korisile advocated for the intercaste and interreligious marriages okay yate eta option ase Annie Besant right Annie Besant India keti ahisile 1893 under the banner of what under the banner of Theosophical Society হয়নে Theosophical Society এটা founder of Theosophical Society কোন হয় আপোনালোকে জানে সাকে Helena Petrova Blavatsky আৰু Henry Still Olcott right আৰু তেও যেটা ইন্ডিয়াত আহিছিলে তেও এটা মুভমেন্ট স্টার্ট কৰিছিলে right after she came to India after some of the years তেও এটা মুভমেন্ট স্টার্ট কৰিছিলে এটো মুভমেন্ট নাম কি আছিল হোম রুল হয়নে হোম রুল মুভমেন্ট দুটা আছিলে one was by Annie Besant and one was by whom one was by Tilak দুটা হোম রুল মুভমেন্ট আছিলে so Annie Besant কাৰণে আমি কি পঢ়িম Then she came to India in the year of 1893 under the banner of Theosophical Society. Now, founder of Theosophical Society, Helena Petrova Blavatsky, Henry Still Olcott. Okay. আৰু এটা important fact কি হয় যে Annie Besant কি আছিল she was the first woman president of Indian National Congress ঠিক আছে কি হয় fact first woman president of INC right আৰু যদি first
Indian woman president বুলি সোধে পৰীক্ষাত তেতিয়া কি হ'ব first Indian woman president of INC সুধিলে it will be Sarojini Naidu ঠিক আছে আৰু যদি first woman president of INC বুলি যদি সোধে answer কি হ'ব it will be Annie Besant okay next কোন আছিল আৰু এজনৰ নাম আমি ইয়াতে পাইছো নাম কি হয় তেওঁৰ Pandita Ramabai ঠিক আছে Pandita Ramabai কি আছিল she was the first woman to be awarded the title of what title of Pandita and Saraswati ঠিক আছে so she was what she was the first woman jone eta title paise duta title paisile he title to ki asile that was Pandita right Pandita Ramabai Saraswati okay naam to apnaloke jodi search kore google teneke pabo Pandita Ramabai Saraswati so she was the first woman jone duta title paisile title ki asile Pandita and Saraswati this were the titles given to her ঠিক আছে এখিনি টাইটেলস তেও দিয়া গৈছিল also she is the founder of what she is the founder of Arya Mahila Samaj okay she is the founder of Arya Mahila Samaj okay so Pandita Ramabai ki asle she was conferred with two titles right ki asle it was Pandita and Saraswati also she was the founder of what founder of Arya Mahila Samaj okay next amar kar naam ase next ase Sir Syed Ahmad Khan hoine so Sir Syed Ahmad Khan ki start korisile Aligarh movement right Aligarh movement kar logot associated it is associated with Sir Syed Ahmad Khan extra added information apnaloge jodi notes banaise likhi lobo thik ase so Sir Syed Ahmad Khan he is also associated with the Aligarh movement okay next te aru eta institution ba aru ekhon college start korisile ki naam asile it was Anglo Mohammedan Oriental College right it was later known as Aligarh Muslim University ekhini bostu apnaloke gom pai sake ki start korisile Anglo Mohammedan Oriental College. It was later known as what? Later known as Aligarh Muslim University. Started by whom? Started by Sir Syed Ahmad Khan. Okay. So, Annie Besant karne ki pohilo? 1893 Theosophical Society founder Helena Petrova Blavatsky, Henry Steele Olcott. Okay. India da hito ki korile? Home rule movement start korile. Okay. Next important fact ki pohilo? She was the first woman president of INC. Also, my ki koisu first Indian woman hudile ki hobo? It will be Sarojini Naidu, right? Raja Ram Mohan Roy bikhoye ami agote pohisu. Okay. Next was Pandita Ramabai. Ramabai দুখন টাইটেল দিয়া হৈছিল right she was conferred with two titles নাম সেই টাইটেলস খিনি কি আছিল one was Pandita and one was Saraswati also she was the founder of what founder of Arya Mahila Samaj okay next was what next was Sir Syed Ahmad Khan okay he was the তেওঁ কি start কৰিছিলে তেওঁ Aligarh movement start কৰিছিলে also he was the founder of Anglo Mohammedan Oriental College which later on became the Aligarh Muslim University ঠিক আছে so ইয়াৰে পৰা যদি কিবা question আহে আপোনালোকে attempt কৰিব পাৰিব So, Anglo Mohammedan Oriental College বা Aligarh Muslim University Aligarh movement কোনে start কৰিছিলে সুধিলে আপোনালোকে কৰিব পাৰিবনে পাৰিব কি আছিল নাম it was Sir Syed Ahmad Khan okay okay next question which ruler regained his lost kingdom by 1555 after defeating Sher Shah Suri's successors thereby marking the end of the second Afghan empire Muhammad bin Tughlaq, Babur, Aurangzeb ne Humayun. Which ruler regained his lost kingdom by 1555? Time to ki diya ase amar 1555. After defeating whom? Defeating Sher Shah Suri's successors, right? Thereby marking the end of the second Afghan empire. Yare amar answer ki hoy? It is Humayun. Okay. এতিয়া হুমায়ুনৰ লগত আমি দুটা বেটেল পঢ়িম ঠিক আছে বেটেল খিনি কি আছিল ফাৰ্স্ট was 1539 and the next was 1540 ঠিক আছে হুমায়ুন এণ্ড শেৰ শাহ চুৰিৰ মাজত বেটেল হৈছিলে okay so হুমায়ুনৰ ফাৰ্স্ট বেটেল যোনটো আছিল that is in the 1539 সেই বেটেলটো কাৰ লগত হৈছিলে it was with শেৰ শাহ চুৰি and that battle is known as what that battle is known as battle of Chausa ঠিক আছে battle of Chausa okay and 1514 battle to ki boli jana jay that battle is known as battle of Kannauj
1539 বেটেল অফ চৌচা 1540 বেটেল অফ কানৌজ ঠিক আছে এই দুটাই কি হয় হুমায়ুনৰ লাইফৰ আমি ক'ব পাৰো it was the most important battle okay now after 1540 কি হৈছে 1540 to ইয়াতে আমাৰ টাইম কি দি আছে 1555 right 1540 to 1555 এইটো টাইম পিৰিয়ডত ইণ্ডিয়া কোনে ৰুল কৰিছিলে this was ruled by Sur dynasty ঠিক আছে কোনটো dynasty this was ruled by the Sur dynasty why because after 1540 কি হল ইয়াতে হুমায়ুন was defeated ঠিক আছে after হুমায়ুন was defeated he moved to Iran কলৈ গৈছিল he had shifted to Iran now India কোনে ৰুল কৰিছিল হেতু টাইমত মানে 1540 to 1555 এই টাইম স্পেনটো ইণ্ডিয়া কোনে ৰুল কৰিছিলে it was ruled by the Sur dynasty ঠিক আছে it was ruled by the Sur dynasty এই টাইমলাইনটোকে কি বুলি জনা যায় it is known as the second Afghan empire ঠিক আছে কি বুলি জনা যায় এইটো টাইমলাইনক বা কোনে ৰুল কৰিছিলে এইটো Sur dynasty ৰুল কৰিছিলে তো সেই কাৰণে এইটো টাইমলাইনক আমি কি বুলি কওঁ it is known as the second Afghan empire okay now 1540 to 1555 right Sur dynasty মানে শেৰশাহ সুৰীৰ কি আছিল গুটে কেজন সাকসেসৰ্স আছিল কিন্তু 1545 ত কি হল শেৰশাহ সুৰী died ঠিক আছে died কোনখন battle it was the battle of Kalinjar ঠিক আছে it was the battle of Kalinjar it was the battle of Kalinjar where Sher Suri died এটো কি বুলি জনা যায় হিষ্টৰিয়ান জি কি কৈছে এটো এক্সিডেন্টাল ডেথ বুলি কৈছে ঠিক আছে তেওঁৰ ওচৰতে এটা বম এক্সপ্লোশন হৈছিল এন্ড সেই কাৰণে তেওঁ ঢুকুৱা বুলি কৈছিলে ওকে সো 1545 ত কি আছিল Sher Suri died in the battle of what in the battle of Kalinjar okay and next কি হৈছিল 1555 যোনটো আমাৰ টাইমলাইন আছে 1555 তো আৰু এটা ব্যাটেল হৈছিল সেই ব্যাটেলটোৰ নাম কি হয় that is known as battle of Sirhind okay কাৰ মাজত হৈছিল হুমায়ুন versus successor of Sher Shah Suri কোন আছিল it was Sikandar Shah Suri ঠিক আছে কাৰ মাজত হৈছিল এইটো ব্যাটেল between Humayun and Sikandar Shah Suri and with the battle of Sirhind কি হৈছিল Humayun have won ঠিক আছে তেওঁ জিকিছিলে and after this তেওঁ কি কৰিলে ইন্ডিয়া তেওঁ আকৌ আহি ৰুল কৰিলে কোনখন ব্যাটেল it was the battle of Sirhind ঠিক আছে এইখিনি বস্তু মই আকৌ এবাৰ কৈ দিছো 1539 1540 দুটা কনজিকিউটিভ ব্যাটেল হৈছিল হুমায়ুনৰ লাইফত ব্যাটেল অফ চৌচা ব্যাটেল অফ কানৌজ ঠিক আছে ইয়াতে কোন ডিফিট হৈছিল এটা ইয়াতে Humayun was defeated. After Humayun was defeated, he moved to Iran. তেওঁ ইৰানলৈ গুচি গৈছিলে meanwhile 1540 to 1555 1555 কি হল তেওঁ আকৌ it was his comeback হয়নে it was his comeback okay so 1540 কি হৈছিলে when he left Iran এটা ইন্ডিয়াক তো কোনোবাই ৰুল কৰিব লাগিব হেতু টাইম পিৰিয়ড 1555 তে তেওঁ আহিছে এই যোনটো টাইম পিৰিয়ড হেতু টাইমত ইন্ডিয়া কোনে ৰুল কৰিছিলে it was ruled by the Sur dynasty this was known as second Afghan empire ঠিক আছে এইখিনি বস্তু ক্লিয়াৰ হৈছে নাও ইয়াতে আমি কি কৈছো ইয়াতে Sher Shah Suri won right তেওঁ জিকিছিলে এতিয়া তেওঁ ডিফিট কেতিয়া হৈছিল ৰাইট এইখিনিটো জিকিছিলে 1540 that is fine next আমাৰ Sur dynasty start হৈছিল হয়নে কিন্তু 1545 ত এটা ব্যাটেল হৈছিল that battle's name was what battle of Kalinjar ঠিক আছে এটো হুমায়ুনৰ লগত হোৱা নাছিল ঠিক আছে এটো বেলেগ ডাইনেষ্টিজ লগত হৈছিল সেইকাৰণে ইয়াতে কনফিউজন নকৰিব আপোনালোকে ঠিক আছে কনফিউজ নহব সো এটো হুমায়ুনৰ লগত হোৱা নাছিল এটো বেলেগ ডাইনেষ্টিৰ লগত হৈছিল Chola empire most probably anyways so 1545 ত কি হল with the battle of Kalinjar battleৰ নাম কি আছিল it was battle of Kalinjar ইয়াতে কি হল Sher Shah Suri died accidental death বুলি কয় but that is fine so ইয়াতে Sher Shah Suri was died বা he was dead okay এটো গল next 1545 or পৰা 1555 এটো টাইমলাইনত কোন আছিল Sur dynasty বাকি কেজন সাকসেসিভ রুলার যে তেওঁলোকে রুল কৰি আছিল okay next কি হল 1555 ত it was comeback of whom it was the comeback of Humayun ঠিক আছে কোনটো ব্যাটেলত কামব্যাক কৰিলে it was the battle of Sirhind okay and কাৰ মাজত ফাইট হৈছিল it was Humayun versus Sikandar Shah Suri okay war to কাৰ মাজত হৈছিল Humayun versus Sikandar Shah Suri successor of whom successor of Sher Shah Suri কিন্তু ইয়াতে কি হৈছে Humayun have won and তেওঁ আকৌ কি কৰিছে ইন্ডিয়াত মুঘল ৰুল স্টার্ট কৰিছে ঠিক আছে মাজত এটা ব্রেক হৈ গৈছিল from 1540 to 1555 কোনে ৰুল কৰিছিল আফগানস ঠিক আছে সেকেন্ড আফগান এম্পায়াৰ and আকৌ 1555 ৰ পৰা কি হল Humayun
started his rule. Okay? এইখিনি বস্তু clear হৈছে? Okay. Next question. Which ruler, upon his death in 1530, left behind a newly established empire that stretched across northern India, from the Indus River in the west to Bihar in the east, and from the Himalayas in the north to Gwalior in the south? Qutbuddin Aibak, Babur, Alauddin Khilji, ne Aurangzeb. Which ruler, upon his death in 1530, left behind a newly established empire that stretched across northern India, from the Indus River in the west to Bihar in the east, and from Himalayas in the north to Gwalior in the south? ঠিক আছে, ইমান ডাঙৰ question, right? আমাৰ এটা ইয়াতে এটা hint কি দিয়া আছে? Died in 1530, right? এইটো আমাৰ কি হয়? Hint. এনেকুৱা question আমাৰ ইমান ডাঙৰ question দেখিলে কি লাগে? পৰীক্ষাত মূৰটো তাতে ঘূৰাই যায়, হয় নে? That to history question. কিন্তু ইয়াতে আমাৰ এটা hint যদি দিয়া আছে, এইটো কি হয়? That in 1530. Okay. So options আমাৰ কি কি আছে? Qutbuddin Aibak, Babur, Alauddin Khilji আৰু Aurangzeb. Okay. So ইয়াৰে আমাৰ answer টো কি হ'ব? It is Babur. ঠিক আছে? Now Babur, তেওঁৰ কি আছিলে? He had 4 consecutive battles in India. ঠিক আছে? 4 consecutive battles in India. After that he died in which year? Died in the year 1530. ঠিক আছে? Consecutive battles খিনি আমাৰ কাৰণে important হয়। কেতিয়া কেতিয়া হৈছিলে? 1526, 27, 1528 আৰু 1529. আৰু 1530 কি হৈছিলে? বাবৰৰ death. Okay. Now 1526 ত কি হৈছিলে? It was the first battle of Panipat. Okay. কাৰ কাৰ মাজত হৈছিলে? It was between Babur and Ibrahim Lodi. Right. Second battle মানে 1527 কি আছিলে? It was the battle of Khanwa. কোনটো battle? Battle of Khanwa. Okay. 1528 ত কোনখন battle আছিলে? It was the battle of Chanderi. Okay. And the last 1529 কোনখন battle আছিলে? Battle of Ghaggar বা Ghagra. কিছুমান কিতাপত ঘাগ্গাৰ দিয়া আছে, কিছুমান কিতাপত ঘাগৰা দিয়া আছে। ঠিক আছে? সো এইখিনি কি আছিলে? বাবৰৰ লাইফৰ most important battle 26, 27, 28 and 29. Okay. So first battle of Panipat কাৰ কাৰ মাজত হৈছিলে? Babur versus Ibrahim Lodi. Right? Okay. 1527 Battle of Khanwa কাৰ কাৰ মাজত হৈছিলে? Babur versus Rana Sanga. Okay. 1528 Battle of Chanderi কাৰ কাৰ মাজত হৈছিলে? Babur versus Medini Rai. Okay. And the last, that is 1529 কি হৈছিলে? Battle of Ghagra কাৰ কাৰ মাজত হৈছিলে? Ghagra বা Ghaggar. Babur versus Afghan forces বা Afghan forces ৰ leader কোন আছিলে? It was Babur versus Mahmud Lodi. ঠিক আছে? Babur versus Mahmud Lodi. মানে Babur versus Afghan forces led by Mahmud Lodi. এইখিনি আছিলে বাবৰৰ লাইফৰ most important battle. আৰু 1530 কি হ'ল? He died. Okay? 1526 First Battle of Panipat, Babur versus Ibrahim Lodi. 27 Khanwa, Babur versus Rana Sanga. Okay? 28 Battle of Chanderi, Babur versus Medini Rai. Aru 1529 Battle of Ghaggar বা Ghagra, Babur versus Afghan forces led by whom? Led by Mahmud Lodi. ঠিক আছে? এতিয়া কোৱেশ্চনটো যদি এনেকে ইলাবৰেটলি দি দিয়ে, আমি যদি এইখিনি ফ্যাক্ট নাজানো, প্ৰবলেম হৈ যাব, হয়নে? সেইকাৰণে in depth অলপ discussion is very very necessary. Okay? So it was Babur who died in which year? Died in 1530. এতিয়া ইমানখিনি territorial expansion যে বাবৰৰ আছিলে, এইটো বস্তুটো আমি নাজানিব পাৰো, কিন্তু এইটো কোৱেশ্চনত আমাৰ হিন্ট কি দি আছে? এনেকুৱা এজন ৰুলাৰ যাৰ ডেথ কোনটো টাইমত হৈছিল? 1530. ঠিক আছে? And এইখিনি আমাৰ কি আছিলে? বাবৰৰ important battles ইণ্ডিয়াত। ঠিক আছে? So this was everything about question number 6. Okay, moving on to the next question, that is question number 7. Who authored the book Hind Swaraj, which outlined the principles of non-violent resistance and self-rule? Option কি আছে? Tilak, Mahatma Gandhi, Gopal Krishna Gokhale ne Jawaharlal Nehru. Who authored the book Hind Swaraj?
This Hind Swaraj, it is also termed as Indian Home Rule. Movement নহয় দে, Indian Home Rule বুলিও জনা যায়. Okay, Home Rule movement নহয়, কিতাপৰে নাম আছিলে. ঠিক আছে, Indian Home Rule. Hind Swaraj, it was also known as Indian Home Rule. কোনে লিখিছিলে? It was written by Mahatma Gandhi. The book Hind Swaraj or Indian Home Rule, it was written by whom? It was written by Mahatma Gandhi. Okay. ইয়াতে অপশন আমাৰ কি দিয়া আছে? বাল গংগাধৰ তিলক, ৰাইট? বাল গংগাধৰ তিলকে এখন কিতাপ লিখিছিলে, বহুত কেইখন কিতাপ লিখিছিলে, কিন্তু তাৰে মাজত one important book is what? One important book is গীতা ৰহস্য. Question আহে, আগতেও আহিছে. Okay, so Gita Rahasya was written by whom? Gita Rahasya was written by Bal Gangadhar Tilak. Okay, আৰু তেওঁ দুখন newspaper publish কৰিছিলে, হয়নে? Newspaper publish কৰিছিলে. সেই newspaper কেইখনৰ নাম কি আছিলে? It was Kesari and Maratha, হয়নে? It was what? It was Kesari আৰু Maratha. ঠিক আছে, Maratha নহয়, Maratha, M-A-H, Maratha and Kesari. Okay, Kesari কোনটো language লিখা গৈছিলে? It was written in Marathi and Maratha was written in English. ইয়াতে ষ্টুডেন্টৰ কনফিউজন হয়, কেশৰী, মাৰাঠা, মাৰাঠাৰ মাজত ষ্টুডেন্টৰ কনফিউজন হয়. Okay, so Bal Gangadhar Tilak has written two newspapers. It was Kesari and Maratha. Kesari was written in Marathi language and Maratha was written in English language. আৰু এখন কিতাপতো লিখিছিলে, ইয়াৰ নাম কি আছে? It was Gita Rahasya. Okay, so Mahatma Gandhi কি অথৰ কৰিছিলে? বহুত আছিলে, My Experiments with Truth, তেনেকুৱা বহুত কিতাপ আছিলে. লগতে কি আছিলে? Hind Swaraj. It was also known as Indian Home Rule. Okay, next was what? Next was Gokhale, that is Gopal Krishna Gokhale. He was the founder of what? Founder of Servants of India Society, right? Servants of India Society. দুটা আছে, Servants of India Society, Servants of People Society. Servants of India Society founder কোন আছিলে? It was Gopal Krishna Gokhale. If you know, do tell me Servants of People Society founder কোন আছিলে? ঠিক আছে, so Servants of India Society founder কোন আছিলে? It was Gopal Krishna Gokhale. তেওঁ এখন newspaper, he had founded a newspaper, হেতুৰ নাম কি আছিলে? English newspaper আছিলে. It was named as what? It was named as The Hitavad. The Hitavad. It was a newspaper started by whom? Started by Gopal Krishna Gokhale. ঠিক আছে, this is এটো অলপ rare fact, বহুতে গম নাপায়. So the Gopal Krishna Gokhale কি কৰিছিলে? এখন newspaper start কৰিছিলে, এটোৰ নাম কি আছিলে? It was The Hitavad. Okay, আৰু তেওঁ কি found কৰিছিলে? Is the founder of Servants of India Society. আৰু মই আপোনালোকক কৈছো যে যদি আপোনালোকে জানে Servants of People Society founder কোন আছিলে, মোক জনাব. ঠিক আছে, do let me know. Okay, Jawaharlal Nehru to আমি জানো তেওঁ বহুত কিতাপ লিখিছিলে, তাৰে মাজত Discovery of India to অলপ famous হয়, right? It is famous among others. Okay, Discovery of India was one of the book that was famous among others. ঠিক আছে, okay. Moving on to question number 8. Which of the following statements is or are correct regarding the Indian National Congress? See, আজিকালি RRB NTPC ও কি কৰে? এনেকুৱা টাইপৰ questions বোৰ দিয়ে. এতিয়া কি হ'ব? এই দুটা ফেক্টে আমাৰ জানিব লাগিব. এই দুটা ফেক্টে যদি আমি নাজানো, আমি এনেকে সলভ কৰিব নোৱাৰিম. ঠিক আছে, ডাইৰেক্ট questions আজিকালি তেওঁলোকে নিদিয়ে. ঠিক আছে, লাহে লাহে slowly and steadily they are also changing the pattern. আমি যদি দুটা statement নাজানো, আমি এনেকুৱা টাইপৰ question আমি সলভ কৰিব নোৱাৰিম. Okay, লাহে লাহে আৰু দিব, statement based question দিব. ঠিক আছে, slowly and steadily the level is increasing each and every year. Each and every exam লগত level to লাহে লাহে increase হৈ গৈ আছে, right? Okay, so which of the following statements is or are correct regarding the Indian National Congress by INC? The INC was founded in 1885 by A.O. Hume, that is Alan Octavian Hume. Okay, আৰু second option to কি আছে? মানে second statement to কি আছে? The first session of the INC was held in Pune under the presidency of W.C. Banerjee. Okay, option আমাৰ কি কি দিয়া আছে? Option আছে only A, neither A nor B, only B, নে both A and B. So the answer to this question is what? Only A. INC was founded in 1885 by A.O. Hume. This fact is correct. মানে এটো fact correct, আমি জানো. এটো option কিয় ভুল?
Why is this option incorrect? The first session of INC was held in Pune under the presidency of W.C. Banerjee. Mane first president is W.C. Banerjee. This is correct. Bhul to ki? Pune. Okay. This is the wrong placement. Mane quote hoisile, it was held at Bombay. Exactly quote? Gokul Das, Tejpal, Sanskrit College at where? At Bombay. Okay. Gokul Das Tejpal Sanskrit College at Bombay. Okay. Initially কি আছিলে লোকেশনটো পুনে তেওঁ সিলেক্ট কৰিছিলে তেওঁলোকে সিলেক্ট কৰিছিলে কি আইএনসি আমি ফার্স্ট সেশনটো ক'ত ৰাখিম পুনে কিন্তু পুনেত হেতু টাইমত কি হৈছিলে এটা কলেৰা আউটব্ৰেক হৈছিলে সেই কাৰণে ফার্স্ট সেশনটো কলৈকে শিফট কৰিলে দে শিফটেড ইট টু বম্বে দ্যাট ওয়াজ গোকুল দাস তেজপাল সংস্কৃত কলেজ এট বম্বে ওকে ইয়াতে এটা ইম্পৰ্টেন্ট ফ্যাক্ট কি দি আছে ইট ওয়াজ ফাউন্ডেড ইন দ্য ইয়ার 1885 বাই এ হিউম এতিয়া আইএনসি যেটা ফাউন্ড কৰা হৈছিলে ইন দ্য টাইমলাইন অফ 1885 হেতু টাইমত ইন্ডিয়াত ভাইসরয় কোন আছিল ইম্পৰ্টেন্ট কোৱেশ্চন अगेन হেতু টাইমত ভাইসরয় আছিল ইট ওয়াজ লর্ড ডাফারিন So who was the viceroy of India when INC was being founded? It was Lord Dufferin. Questions into NAK form. Okay. So who was the viceroy of India when INC was being founded? It was Lord Dufferin. Ketia hoisile 1885. By whom? By A.O. Hume. That is Alan Octavian Hume. Okay. Next, first session code hoisile it was at Bombay. Gokul Das Tejpal Sanskrit College, Bombay. Our first president kon asile? First president was W.C. Banerjee. Full name ki hoy? Bhumesh Chandra Banerjee. He karne amar only option A is correct. Okay. Okay. Moving on to question number 9. Who succeeded Chandragupta I as the ruler of the Gupta Empire? Rama Gupta, Skanda Gupta, Kumara Gupta ne Samudra Gupta. Who succeeded Chandragupta I as the ruler of the Gupta Empire? উত্তৰাধিকাৰী কোন আছিলে হয়নে বেসিক্যালি আমাৰ এটোৱে হদিছে Who succeeded Chandragupta I as the ruler of the Gupta Empire? Rama Gupta, Skanda Gupta, Kumara Gupta ne Samudra Gupta. Answer ki hoy? It is Samudra Gupta. Okay. Now Samudra Gupta logot aru dutaman bostu etu associated hoy ase. Thik ase? Now Samudra Gupta he is also known as what? He is also known as Napoleon of India. Now who among the following is known as Napoleon of India? It is Samudra Gupta. Kune disile etu title? It was given by V.A. Smith. Right? Kune disile etu title? This title was given by V.A. Smith. That is Napoleon of India. Okay. Now Samudra Gupta, he is also associated with an inscription. Hey, inscription to ki asile? It was Allahabad Pillar inscription. Allahabad Pillar inscription. Done by whom? Done by his court poet. Court poet or naam ki asile? It was Hari Sena. ঠিক আছে আৰু this Allahabad pillar inscription it is also known as what? It is also known as Pragya Prahasti. Pragya Prahasti কিছুমান sources Prayaga Prahasti বুলিও দিয়া আছে এখানে মই দুটা sources দি দিছো ঠিক আছে This particular Allahabad pillar inscription which was done by whom? Done by Hari Sena. It is also known as Pragya Prahasti or Prayaga Prahasti. ঠিক আছে আৰু Samudra Gupta, he was also known as Napoleon of India. Okay. There are dutaman title asile. He title to ki asile. He was also known as Kavi Raja. Who among the following Gupta kings are also known as Kavi Raja? It is what? It is Samudra Gupta. Okay. He is also known as Lichavi Dohitra. He is also known as Lichavi Dohitra. ঠিক আছে? এই তিনটা কি আছে? It was the titles of Samudra Gupta. Napoleon of India কোনে দিছিলে? It was given by V.A. Smith. Kavi Raja কিয় কোৱা হৈছিলে? Because he was a great patron of art and culture. ঠিক আছে? মানে he was also a great poet. তেওঁ veena play কৰিছিলে, right? He also used to play the veena. Okay? আৰু Lichavi Dohitra is also a title that is given to whom? That is given to Samudra Gupta. Okay?
নেক্সট ইয়াতে এটা অপশ্যন আছে, এটোৰ নাম কি হয়, অপশ্যনটো কি হয় বেছিক, ইট ইজ কুমাৰা গুপ্তা। কুমাৰা গুপ্তা কাৰ লগত ৰিলেটেড? কুমাৰা গুপ্তা ইজ ৰিলেটেড টু নালন্দা ইউনিভাৰ্চিটি, ৰাইট? Kumara Gupta is related to Nalanda University. Next option ki ase? Skanda Gupta hoine. He issued what? He issued the Bhitari Pillar inscription. So Bhitari Pillar inscription kune issue korisile? It was done by whom? Done by Skanda Gupta. Okay. Aru eta option ase amar. That was what? That was Rama Gupta. Kintu Rama Gupta ki korisile? He was not a very able ruler. Teor jetia war hoisile, war with the Shakas, teor ki bhabisile? Rama Gupta নিজৰ queen, নিজৰ wife কি কৰিছিলে? Shakas orse দি দিম বুলি কৈছিলে, ঠিক আছে? And তেওঁৰ wife কোনে বচাইছিলে? Basically who saved his wife? It was Chandragupta, যোনে গৈ কি কৰিছিলে? Shakasৰ লগত fight কৰিছিলে, fight কৰি he saved the wife of whom? Saved the wife of Ramagupta, ঠিক আছে? তেওঁৰ brother আছিলে Chandragupta, he saved the wife of Ramagupta, ঠিক আছে? Also he later on killed his brother. Okay, warot harise buli, warot treaty অনুযায়ী নিজৰ wife-ক তেওঁ দি দিছিলে, obviously এটো কথা বেয়া হয় নে? তো চন্দ্ৰগুপ্তাই কি কৰিছে? মৌৰ্য নহয়, I'm sorry, চন্দ্ৰগুপ্তাই কি কৰিছিলে? তেওঁ গৈ Shakasৰ লগত fight কৰিলে, fight কৰি he brought back the wife of whom? Brought back the wife of Ramagupta and also killed his brother, ঠিক আছে? চন্দ্ৰগুপ্তা মৌৰ্য নহয়, I'm really very sorry, এটো চন্দ্ৰগুপ্তা মৌৰ্য নহয়, this is Chandragupta. Okay, only Chandragupta, right? Chandragupta 1 আছে, 2 আছে, আৰু Chandragupta Maurya আছে, সেইকাৰণে confusion টো হৈ যায়, মই সেইকাৰণে আকৌ clear কৰি দিছো, that was only Chandragupta, not Chandragupta Maurya. Okay, আৰু Skandaguptar লগত কি associated? It is the Bhitali Pillar inscription. Kumara Gupta, founder of what? Founder of Nalanda University. Samudragupta, he was also known as Napoleon of India. Ito title kune disile? It was given by V.A. Smith. He was also known as Kavi Raja. He used to play Veena also, right? And he was also known as Lichavi Dohitra. Now, this Allahabad Pillar inscription, it was done by the court poet of whom? Court poet of Samudragupta. Court poet jono naam ki ase? It was Harisena. Okay, and this Allahabad Pillar inscription, it is also known as Prayaga Prahasti or Pragya Prahasti. ঠিক আছে, দুটা নামে ইন্টারচেঞ্জেবলি ইউজ কৰা হয়, কিছুমান কিতাপত বেলেগ দিয়া আছে, এইকাৰণে কিছুমানত বেলেগ দিয়া আছে, মই দুটাই দি দিছো। ওকে, last question, Kanishka the Kushana ruler was a patron of which religion? Eta information ki palu? Kanishka belonged to which particular dynasty? He belonged to the Kushana dynasty. ঠিক আছে, was a patron of which particular religion? Christianity, Buddhism, Jainism ne Zoroastrian? Yate ejoner naam di ase, that is Kanishka. Kanishka was also known as what? Kanishka was also known as second Ashoka. He started which era? He started the Shaka era. ঠিক আছে, কেতিয়া? 78 AD. আমার যেটো ন্যাশনাল ক্যালেন্ডার ফলো করা হয়, basis to কি হয়? It is the Shaka era started in 78 AD. By whom? By Kanishka. Now the কোনটো রিলিজিয়নৰ পৰা? He was a patron of which religion? He was a patron of Buddhism. Specific যদি মই কওঁ, it is Mahayana Buddhism. ঠিক আছে, কোনটো বুদ্ধিজমৰ সেক্ট হয়? Hinayana নে Mahayana? It is the Mahayana Buddhism. Okay, also Kanishka টাইমত কি হৈছিল? আমাৰ fourth Buddhist council হৈছিল, হয়নে? কোনটো council হৈছিল? Fourth Buddhist Council. আমি কি জানো? বুদ্ধিজমৰ we have four councils, right? First, second, third and fourth. So fourth Buddhist Council কাৰ টাইমত হৈছিল? Fourth Buddhist Council Kanishka টাইমত হৈছিল। কোনটো টাইমত হৈছিল? 72 AD. Okay, time কি আছিল? It was in the 72 AD. ক'ত হৈছিল? It was held at Kundalwana. Kundalwana ক'ত আছে? Kashmir. Okay, ক'ত হৈছিল? It was at Kundalwana, present day Kashmir. Okay, and who was the chairperson at that point of time? It was Vasumitra. ঠিক আছে, Vasumitra, Ashwagosha, গোটেই কেইজন আছিলে, কিন্তু chairperson যদি পৰীক্ষাত সোধে, chairperson কোন আছিলে? It was Vasumitra. আৰু ইয়াৰে end result কি হৈছিলে? গোটেই কেইটা বুদ্ধিষ্ট কাউন্সিল যেতিয়া আমাৰ হৈছিলে, তাৰেতো আমাৰ কিছুমান আউটকাম থাকিব, হয়নে? So fourth Buddhist Council আমাৰ আউটকামটো কি আছিলে? Buddhism was divided into two parts. কি আছিলে? Hinayana and Mahayana Buddhism. আগতো এটা ডিভিজন হৈছিলে, হেটো ডিভিজন কেতিয়া হৈছে? Second Buddhist Council. কেনেকে ডিভাইড হৈছে? Into Stravira-Vadin and Mahasangika, right? আমি কি কওঁ? Stravira-Vadin is the ancient form of Buddhism, বা oldest form of Buddhism. কিন্তু clear division of Buddhism into two parts কেতিয়া হৈছিলে? It was during the fourth
বুদ্ধিষ্ট কাউন্সিল ঠিক আছে কেনেকে ডিভাইড হৈছিলে ইনটু হিনায়না এজ ৱেল এজ মহায়না বুদ্ধিজম ওকে chairperson কোন আছিলে ইট ৱাজ বাসুমিত্ৰা ওকে কিং কোন আছিলে হু পেট্ৰনাইজড ইট ৱাজ কানিষ্কা ৰাইট এইখিনি বস্তু মই কৈছো কেতিয়া হৈছিলে 72 AD ক'ত হৈছিলে কুণ্ডলৱানা প্ৰেজেন্ট ডে কাশ্মীৰ ওকে এইখিনি কি আছিলে এইখিনি আছিলে আমাৰ কোৱেশ্চনছ ৰিগাৰ্ডিং what ৰিগাৰ্ডিং RRB NTPC পৰীক্ষা যোনটো ৰিসেন্টলি হৈ গৈছে জুন 2025 ৰে কোৱেশ্চনছ আছিলে এইখিনি ঠিক আছে সো আপোনালোকে গমে পাইছে কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহে এইখিনি আহে অলসো ইয়াতে আমাৰ দিয়াই আছে ইয়াতে বেচ ষ্টাৰ্ট সুন বুলি দিয়া আছে কিন্তু আমাৰ বেচ অলৰেডি ষ্টাৰ্ট হৈ আছে মই কৰাই আছো GSGK ক্লাছ বেলেগ সাবজেক্টৰ ফেকাল্টিও বেলেগ ক্লাसेस কৰাই আছে ঠিক আছে ক্লাसेस অলৰেডি আমাৰ ষ্টাৰ্ট হৈ গৈছে সো কোৱেশ্চনছ আপোনালোকে গমে পাইছে কিন্তু এইখিনি কোৱেশ্চনে ৰিপিট হ'ব বুলি একো গ্যাৰান্টি নাই হয়নে এইখিনি বস্তু বাৰে বাৰে নাহে একেখিনি বস্তু বাৰে বাৰে নাহে সো আমি কোৰ্সত কি কৰিছো অলপ ইন ডিটেইলছ আমি ডিসকাস কৰিছো একদম বেছি ডিটেইলছ যদি কৰা নাই কিন্তু অলপ ইন ডিটেইলছ আমি ডিসকাস কৰিছো যেনেকৈ মই আপোনালোকক ইয়াতে বুজাই দিছো তেনেকৈ ইন ডিটেইলছ আমি ডিসকাস কৰিছো যাতে পৰীক্ষাত আপোনালোকৰ এটা কোৱেশ্চন যাতে থাকি নাযায় ঠিক আছে আপোনালোকে যাতে কৰিব পাৰে আৰু এইখিনি ক'ব পাৰিম কি যদি পৰীক্ষাত কোৱেশ্চন আহিছে হিষ্ট্ৰীৰ পৰা বা বেলেগ সাবজেক্টৰ পৰা যোনখিনি আমি ডিসকাস কৰিছো সেইখিনিৰ পৰাই অহাৰ চান্সেস বহুত বেছি ওকে কাৰণ আমি তাতে সেইকাৰণে আমি ডেসক্ৰিপটিভ ক্লাसेस কৰাইছো নহলে MCQs দি ক্লাसेस খিনি কৰাই দিব পাৰি কিন্তু ডেসক্ৰিপটিভ কৰাৰ ৰিজন এইটোৱে আছিল ওকে যাতে অলপ এক্সট্ৰা এডেড ইনফৰমেশন আপোনালোকেও পায় এণ্ড সেইখিনিৰ কাৰণে যাতে আপোনালোকৰ এক্সামিনেশ্যনত বহুত হেল্প হ'ব পাৰে ঠিক আছে সো ইফ ইউ ৱান্ট টু জইন ইউ হেভ আৰ নাম্বাৰছ ঠিক আছে নাম্বাৰছ দিয়া আছে তাতে আপোনালোকে জইন কৰিব পাৰে ঠিক আছে ক্লাसेस অলৰেডি আমাৰ এভৰি মৰ্নিং হৈ আছে from 10 AM in the morning ঠিক আছে RRB NTPC classes are from 10 AM in the morning this is the number that is given okay anyways keep on revising keep on preparing মই আৰু RRB NTPC PYQs লৈ আহিম বাৰু for you ঠিক আছে with this I end my today's class keep continuing with your studies okay so with this I end my today's class thank you so much